এতিয়া কি কৰিম বুলি ভাবিছে? ল'ৰা ছোৱালীকেইটাৰ কাৰণে আপুনি দোকানখনো বিক্ৰী কৰি দিলে। এতিয়া ক'ৰ পৰা কেনেকৈ চলিম বুলি ভাবিছে? মোৰ কিন্তু বৰ চিন্তা লাগিছে জানেনে? চলাটো হৈ থাকিব বাৰু, সেইবোৰ চিন্তা কৰিব নালাগে। দুটাহে মানুহ, কিবাকে চলিম আৰু। দোকানখন বিক্ৰী কৰি যদি সিহঁতক পইচাখিনি সময়মত নিদিলো হয়, তেতিয়াহ'লে সিহঁতৰ জানো অসুবিধা নহ'ল হয়? এতিয়া মোৰ টকাখিনি গৈছে যদিও, দোকানখন বিকিছোঁ যদিও মোৰ গাত লগা নাই। ল'ৰা ছোৱালীকেইটাই ভালদৰে পঢ়া শুনা কৰিব পাৰিছে। সিহঁত দুটাই পঢ়া শুনা কৰি যেতিয়া ডাঙৰ মানুহ হৈ গাঁৱলৈ ঘূৰি আহিব, কাৰ গৌৰৱ হ'ব? আমাৰেই গৌৰৱ হ'ব নহয় জানো? দোকানখন বিক্ৰী হৈছে, মাটি বাৰী বিক্ৰী হৈছে হওক আৰু। ল'ৰা ছোৱালীকেইটা অন্ততঃ ভাল মানুহ হৈ আহিব। ল'ৰা ছোৱালী দুটা চাকৰি বাকৰি হোৱাৰ পিছত এইবোৰ সা সম্পত্তি আমি আকৌ ঘটিব পাৰিম। টকা হ'লেনো বস্তুৰ কিহৰ অভাৱ আছে? জানো, ইমান কষ্ট কৰি ধন সম্পত্তিবোৰ শেষ কৰি সিহঁত দুটাক পঢ়াইছোঁ শুনাইছোঁ। চাকৰি বাকৰি হয়নে নহয় আৰু? আমাৰ নিচিনা দুখীয়া মানুহৰ কপালতনো ক'ত চাকৰি জুৰিব? আজিকালি চাকৰি এটা পোৱাটো ইমান সহজ কথা নহয়। পাব, তুমি এনেই চিন্তা কৰি আছা। আমাৰ ইহঁতৰ দুয়োটাই চাকৰি পাব। সিহঁত দুটা এনেও পঢ়া শুনাত ভাল যেতিয়া চাকৰি পাবই। এনেই জানো মই সিহঁতক ইমান টকা পইচা খৰচ কৰি বাহিৰত পঢ়াই আছোঁ। সিহঁতে চাকৰি পাবই, তুমি একদম চিন্তা নকৰিবা। এদিন চাবা আমাৰ এই দুখ দুৰ্গতিবোৰ সিহঁতে নাইকিয়া কৰিব। জানো, ভগৱানে আমাৰ কপালত সুখেই লিখিছে নে দুখেই লিখিছে। তথাপিও আপোনাৰ মনৰ আশাবোৰ পূৰ হ'লেই হ'ল আৰু। সিহঁত দুটাক ভাল মানুহ কৰিবলৈ আপুনি বহুত কষ্ট কৰিছে। পিছে হেৰি নহয়, আজি দেখোন খালি চাউলকেইটা বাহিৰে ঘৰত শাক তৰকাৰী একোৱেই নাই। কি ৰান্ধিম বাৰু দুপৰীয়ালৈ? একোৱেই নাই নেকি ৰান্ধিবলৈ? নাই আকৌ। ৰ'বা, মই কিবা এটা কৰিম, তুমি চিন্তা নকৰিবা। এইকেইদিন তেনেকৈ ক'তো কাম বন এটাও কৰিব পৰা নাই, কাম বিচাৰিয়ে ফুৰিছোঁ। আপোনাৰ হাতত দেখোন পইচা এটকাও নাই, ক'ৰ পৰা কি কৰিব আপুনি? কৰিব লাগিব কিবা এটা, ৰ'বা। মই এপাক ওলাই যাওঁ ৰ'বা, ক'ৰবাত কিবা কাম চাম পাওঁৱেই নেকি। মা, দেউতা। হেই, মাজনীৰ মাতটো নিচিনা পাইছে দেখোন। মা, এই বেলেগহে নেকি? তাই আকৌ হঠাৎ এনেকৈ খবৰ নিদিয়াকৈ কিয় আহিব? দেউতা। হেই, মাজনীজনী পাইছোঁ, আহকচোন বাহিৰলৈ। মাজনী, তই এনেকৈ খবৰ খাতি নিদিয়াকৈ হঠাতে আহিলি যে? তোমালোকক ছাৰপ্ৰাইজ দিম বুলি খবৰ নিদিয়াকৈ আহিলোঁ। ছাৰপ্ৰাইজ? এইটো আকৌ কি প্ৰাইজ? তই কিবা প্ৰাইজ পাইছ মাজনী? একো প্ৰাইজ পোৱা নাই মা। ছাৰপ্ৰাইজ মানে এটা ইংলিছ শব্দ, আৰু সেইটো শব্দটোৰ অৰ্থ হৈছে আচৰিত হোৱা। মই তোমালোকক আচৰিত কৰি দিম বুলি এনেকৈ আহিলোঁ। তই সেইটোহে কৈছ। আমি আকৌ তই কিবা প্ৰাইজ পাইছ বুলি ভাবিছিলোঁ। হেৰা, দেখিলা মোৰ ছোৱালী বাহিৰত থাকি ইংলিছ ক'ব পৰা হ'ল। মই কৈছিলোঁ নহয় এদিন ইহঁতে আমাৰ নাম উজ্বলাব, চাকৰি কৰিব বুলি। দেখিছা, ইহঁতে চাকৰি পাবই। মাজনী, আহ, তই এনেকৈ বাহিৰতে থিয় হৈ থাকিবিনে? ভিতৰলৈকে আহ আকৌ। হেৰা, তুমি কি চাই আছা? তাইক ভিতৰলৈকে লৈ যোৱা আকৌ, আৰু তাইক খোৱা বোৱা ব্যৱস্থা কৰা। হেৰি, ছোৱালীজনী ইমান দিনৰ মূৰত ঘৰলৈ আহিছে, ঘৰত দেখোন একোৱেই নাই। তাইক মই কি খুৱাম এতিয়া? এই তুমি এতিয়া সেইবোৰ চিন্তা কৰিব নালাগে, মই কৰিম নহয় কিবা এটা। যোৱা, তাইক ভিতৰলৈকে লৈ যোৱা। মাজনী, যা, তই ভিতৰলৈকে যা, গাটো ধুই ল'বি, তেতিয়া গাটো ভাল লাগিব। আকৌ মাজনী, এনেকৈ থিয় হৈ থাকিবিনে? যা, ইমান দূৰৰ পৰা ছোৱালীজনী আহিছে, বৰ কষ্ট লাগি আহিছে চাগে তাই। মা, বেগটো লৈ আহিবাচোন। নিব, তই যা। হেৰা, মোনাটো উলিয়াই দিয়াচোন, মই খাওঁতকৈ বজাৰৰ পৰা আহোঁগৈ, মাছ মাংস কি পাওঁ লৈ আহোঁগৈ। ৰ'ব, মই দিছোঁ। খগেন ঘৰত আছনে? ধনীৰাম, কচোন কি কথাত বা আহিলি তই? খগেন, তই মোক সহায় এটা কৰচোন। খবৰ খাতি নিদিয়াকৈ এইমাত্ৰ ছোৱালীজনী ওলাইছেহি, ঘৰত একো এটা নাই বুজিছনে? ইমান দিনৰ মূৰত ছোৱালীজনী আহিছে, ঘৰত যদি ইটো নাই সিটো নাই বুলি কওঁ, তাই মনত কম কষ্ট পাবনে? দুপৰীয়া ভাতকেইটা খোৱাবলৈকে একো এটা নাই, কিবা এটা আনিবলৈ লাগে। তই মোক টকা 1000 দি সহায় কৰচোন। তোক কি কাম কৰিব লাগে পিছত মই কৰি দিম দে। ইমান দিনৰ মূৰত ছোৱালীজনী আহিছে, তোকতো এতিয়া মই নাই বুলিও ক'ব নোৱাৰোঁ। ৰবি, টকা 500 দিওঁ, তই তাৰে বজাৰ কৰি আনগৈ। 1000 টকা এটা পোৱা হৈ ভাল আছিলে, মোৰ হাতত তেনেকৈ পইচা পাতি নাই। বাৰু হ'ব যাওক, 500কে দিয়কচোন, পিছত কিবা এটা কৰিব লাগিব আৰু। মাজনী, তোৰ পঢ়া শুনা কেনে চলিছে? ভালকৈ পঢ়া শুনা কৰি আছ নহয়? কৰিছোঁ মা। হ'ব দিয়া, ইমান পঢ়া শুনাৰ কথা সুধি নাথাকিবাচোন, চব সময়তে কেৱল খালি পঢ়া। দেউতাৰে তহঁত দুটাক লৈ বৰ আশা কৰি আছোঁ। তহঁত দুটাই দেউতাৰৰ আশাত চেঁচা পানী নাঢালিবি। ভালদৰে পঢ়া শুনা কৰ, কিবা এটা কৰিবলৈ চেষ্টা কৰ। তহঁতৰ কাৰণে দেউতাৰে বৰ কষ্ট কৰিছেও। এইবাৰ দাদাৰো পইচা লাগে বুলি কওঁতে ছাগলীকেইটাও বিক্ৰী কৰি দিলে, দোকানখনো হাতৰ পৰা গ'ল। গতিকে দেউতাৰৰ কথা অকণমান চিন্তা কৰিবি। হ'ব দিয়া। মা, মই অকণমান গাঁৱৰ ফালৰ পৰা ফুৰি আহোঁগৈ, বহুত দিন হ'ল গাঁওখন নেদেখা। যাবলৈ খুজিছ যা বাৰু, কিন্তু গাঁওফালে ওলাই যাওঁতে এইবোৰ কাপোৰ পিন্ধি নাযাবি। গাঁৱৰ মানুহবোৰৰ কথা জানই নহয়, চুইদাৰ এযোৰ পিন্ধি যা। হ'ব দিয়া। বেয়া নাপাবি দেই, 500টোহে আছিল হাতত। হ'ব দিয়ক, কিয়নো বেয়া পাওঁ। নাই বুলি যে নক'লে আকৌ। এইখিনি বিপদৰ সময়ত যে মই 500 টকাটোৱে পাইছোঁ, এয়াই বহুত। মই বাৰু আপোনাক ধাৰ মাৰি দিম দিয়ক, নহ'লে কিবা কাম থাকিলে ক'ব, কামকে কৰি দিম। হ'ব যা। মই আৰু কিমান দিন এনেকৈ ৰৈ থাকিব লাগিব? মইতো তোমাক কেতিয়াবাই কৈছোঁ বিয়া পাতো বুলি, তুমিহে পঢ়া শেষ কৰি বিয়া হ'ম বুলি কৈছা। এইবাৰ মোৰ পঢ়া শুনা শেষ, বিয়া পাতা যদি সোনকালে পাতি লোৱা। নহ'লেতো তুমি মোৰ দেউতাৰ কথা জানাই,
ভাল ল'ৰা পালে কিন্তু বিয়া দি দিব। সেইবোৰ বাৰু চব বুজিলোঁ, কিন্তু তোমাৰ দেউতাই তোমাক মোৰ লগত বিয়া দিব জানো? তেওঁ ইমান সহজে এই কথাটো মানি ল'বনে? মোৰ দেউতাই মোক বহুত ভাল পায়। দেউতাই মোৰ কথা একেবাৰেই নেপেলায়। মই যি কওঁ দেউতাই তাকেই শুনে। মোৰ বিশ্বাস আছে দেউতাই মোৰ এই কথাটো নেপেলায়। তেনেহ'লে তুমি দেউতাৰ লগত কথাটো পাতিবা। পাতিম মানে আজিয়ে পাতিম। তুমি ব'লা মোৰ লগত। মই নাযাওঁ দেই, মোৰ ভয় লাগে তোমাৰ দেউতালৈ। মোক বিয়া পাতিবলৈ আহে আকৌ মোৰ দেউতালৈ ভয় কৰে। ল'ৰা মানুহটো হয় সেই কোনো সাহ নাইনে তোমাৰ? কিবা এটা যদি চাকৰি হাতত থাকিল হয় তেতিয়াহ'লে তুমি ক'বই নালাগে। তোমাৰ দেউতাৰ ওচৰত গৈ মই দমত ক'লোগৈ হয়। এতিয়া মোৰ চাকৰি বাকৰি একো নাই, মই এটা বেকাৰ। তোমাৰ দেউতাৰে বেকাৰ ল'ৰা এটালৈ তোমাক বিয়া দিব জানো? মই নাযাওঁ দেই তোমাক খুজিবলৈ, মোৰ বহুত ভয় লাগে। তোমাৰ দেউতাৰে যদি মোক ঘপকে সোধে তুমি কি কৰা বুলি, মই কি বুলি উত্তৰ দিম? উত্তৰ তুমি দিব নালাগে নহয়, মই উত্তৰ দিম। এই হ'লেও মোৰ ভয় লাগে দেই। ভয় কৰিলে নহ'ব, তুমি মোৰ লগত যাবই লাগিব। বাৰু তুমি কৈছা যেতিয়া যাম বাৰু, কিন্তু কিবা সুধিলে চাবা কিন্তু তুমি উত্তৰ দিব লাগিব। মই মনে মনে থাকিম। হ'ব দিয়া, তুমি মনে মনে থাকিবা। কি ক'ব লাগে দেউতাক মই ক'ম। ব'লা নহ'লে। ব'লা। হেৰা, ক'ত আছা? মোনাখন লৈ যোৱাহি। বজাৰ কৰি আনিছেনে? আনিছোঁ দিয়া, মাছ মাংস চব লৈ আহিছোঁ। তুমি খালি ধুনীয়াকৈ ৰান্ধি পেলাই তাইক খুৱাবা। তাই ক'ত গ'ল ন? বহুদিন বোলে গাঁওখন দেখা নাই, গাঁওফালে এপাক ফুৰিবলৈ গৈছে। আহি পাইছেহে, কিয় বা আকৌ যাবলগীয়া হ'ল। বাৰু দিয়া, মোনাখন লৈ যোৱা, সোনকালে ৰন্ধা গৈ যোৱা। সোনকালে হ'ব দিয়ক, ভাতকেইটা হ'লেই নহয়। যোৱা। ছোৱালীজনী অহাতে মনটো ইমান ভাল লাগিছে। এইবাৰ তাই পৰীক্ষা দিছিল নহয়, পৰীক্ষাত কি হ'ল তাই কোৱাই নাই দেখোন। লাহে ধীৰে কথাবোৰ পাতিব লাগিব তাইৰ লগত। তাই অহালৈকে মই গাটোকে ধুই আজৰি হওঁগৈ। মাজনী আহিলে দেখোন। তাইৰ লগত আকৌ এজন কোন? কোনোবা আলহী আহিছে যেন পাইছোঁ। দেউতা? মাজনী? এওঁ কোন? এওঁক চিনি পোৱা নাই দেখোন। এওঁৰ নাম অংশুমান। মই তোমালোকৰ লগত চিনাকি কৰি দিবলৈকে লৈ আহিছোঁ। ঘৰ ক'ত তেওঁৰ? দৈনিয়াল গাঁৱৰ। আমি একেলগে পঢ়িছিলোঁ। দেউতা, তোমালোকক কথা এটা কম বুলি কোৱাই হোৱা নাই। মই এওঁক ভাল পাওঁ আৰু এওঁৰ লগতে মই বিয়া হ'ব বিচাৰোঁ। মাজনী, তই এইবোৰ কি কথা কৈছ ভাবি চাইছনে? তই পঢ়া শুনা কৰি আছ, নিজৰ ভৰিত নিজে থিয় দিবলৈ চেষ্টা কৰ। বিয়াৰ কথা ভাবিবলৈ এতিয়াও তোৰ হাতত বহুত সময় আছে। এইখিনি সময়ত বিয়াৰ কথা ভাবি নিজৰ জীৱনটো কিয় ধ্বংস কৰিব ওলাইছ? মাজনী, দেউতাৰ মনত কিমান আশা আছে তহঁতে ভালদৰে পঢ়া শুনা কৰি চাকৰি কৰিবি, দেউতাৰ সপোনৰ ঘৰখন সজাই তুলিবি। এতিয়া তই এইবোৰ কি কথা কৈছ? পঢ়াটো ক্লিয়াৰ কৰি তই এটা চাকৰিৰ কথা চিন্তা কৰিব লাগে নে তই বিয়াৰ কথা চিন্তা কৰিব লাগে? পঢ়া মোৰ ইমানতে শেষ হ'ল মা। এইবাৰ মই ফেলেই কৰিলোঁ, আৰু কেনেকৈ পঢ়িম? কি? তই ফেল কৰিলি মাজনী? এইবোৰৰ কাৰণে তহঁতক দেউতাৰে ইমান কষ্ট কৰি পঢ়া শুনা কৰাইছিল। পঢ়া শুনা যি কৰিলি, এতিয়া চাকৰি এটা কথা চিন্তা কৰ। মা, মই এতিয়া কি চাকৰি বুলি ঘৰতে বহি হৈ থাকিম নেকি? তোমালোকে মোক বিয়া দিলেও নিদিলেও মই এওঁৰ লগতে বিয়া হ'ম, এওঁলৈকে যাম। এইবোৰ কৰিবলৈ দেউতাৰে তহঁতক ইমান কষ্ট কৰি বাহিৰত পঢ়াইছিল। যি বিচাৰিছিলি দেউতাৰে তাকেই দিছিল। আজি তই তোৰ নিজৰ সিদ্ধান্ত নিজেই ল'ব পৰা হলি ন? বহুত ডাঙৰ হৈ গলি তই। হেৰা, নেকান্দিবা, মনে মনে থাকা। আজি ইমান দিনে সিহঁতে যি বিচাৰে মই তাকেই দি আহিছোঁ। আজিও তাই যিটো বিচাৰিছে মই তাকেই হ'বলৈ দিম। মই তাইক মানা নকৰোঁ। তাই যদি তাৰ লগতে বিয়া হ'লে সুখী হয় তেনেহ'লে তাকেই হ'বলৈ দিয়া। তাই ভাল হ'লেই মোৰ ভাল। তই চিন্তা নকৰিবি মাজনী, মই যিমান পাৰোঁ সিমান সোনকালে তোৰ বিয়াখন পাতিবলৈ চেষ্টা কৰিম। অংশুমান, তুমি এতিয়া যোৱা। আমাৰ বিয়াখন সোনকালেই হ'ব, তুমি চিন্তা নকৰিবা। তোমালোকে বেছি চিন্তা কৰি কান্দি থাকিব নালাগে। অংশুমান ভাল ল'ৰা। বাবা, তই ইমান দিন হ'ল তই আমাৰ খবৰ এটাও লোৱা নাই। আমি তোক ফোন মাৰিলেও তোৰ ফোনটো নালাগে। ভনীয়েৰো বিয়াতো নাহিলি তই। সেইবোৰ বহুত কথা দেউতা। বাবা, তোৰ লগত অহা এওঁ কোন আকৌ? চিনি পোৱা নাই দেখোন। দেউতা, এওঁ মোৰ পত্নী। বাবা, তই বিয়াও পাতিলি? মা, মানে বিয়াখন বৰ জল্দি পাতিবলগীয়া হ'ল, সেইবাবে তোমালোকক খবৰ দিব নোৱাৰিলোঁ। বাহ, তই ইমান জল্দি বিয়া পাতিব লগা হ'ল, য'ত তোৰ মা দেউতাৰক এবাৰ খবৰ দিবলৈ লাগে বুলি নাভাবিলি। মই বিয়া পতা বেছি দিন হোৱা নাই নহয় মা, এমাহ হৈছেহে। তোকতো আমি পঢ়িবলৈহে পঠিয়াইছিলোঁ। এইবোৰ কি কৰিলি বাবা? নিজৰ জীৱনটোৰ কথা নাভাবিলি। ছোৱালীজনীয়েতো নাভাবিলে নাই, তয়ো তোৰ জীৱনটোৰ কথা নাভাবিলি। ভাবিছিলোঁ পঢ়া শুনা শেষ কৰি চাকৰি কৰিবি, তাৰপিছত ধুমধামেৰে বিয়া পাতিবি। দেউতা, আচল কথাটো কোৱাই নাই। মোৰ চাকৰি হ'ল নহয়, আজি 3 মাহ হৈছে। কি? তোৰ চাকৰি হ'ল? তই এই খবৰটো আমাক কিয় দিয়া নাই? খবৰটো শুনিনো তোমালোকে কি কৰিবা, সেইকাৰণেই দিয়া নাই। কথাটো হয়ে অৱশ্যে। তোৰ চাকৰি হোৱা খবৰটো শুনি আমিনো কি কৰিম? বৰুণ, সেইকাৰণে মই নাহোঁ বুলি কৈছিলোঁ। ইমান গৰম লাগিছে তোমালোকৰ ঘৰটোত। মনে মনে থাকাচোন অকণমান। আৰু পৰিৱেশবোৰ একদম ভাল লগা নাই দেই, ইমান লেতেৰা। বোৱাৰী, আমাৰ গাঁৱলীয়া পৰিৱেশ, ইয়াতকৈ আৰু ক'ত ভাল পৰিৱেশ পাবা? সকলোৱে ঘৰে ঘৰে গৰু, ছাগলী, হাঁহ, পাৰ এনেকুৱাই দেখিবা। হেৰা, তুমি বোৱাৰীক আদৰি ভিতৰলৈ লৈ যোৱা। এতিয়া সেইবোৰ কৰি থাকিব নালাগে দেই, মোৰ অশান্তি লাগি গৈছে। সোনকালে ৰুমটো দেখাই দিয়কচোন, আমাৰ ৰুমটো ইমান গোন্ধাইছে কিবা কিবি। আহা বোৱাৰী, বাবা লৈ যা বোৱাৰীক তোৰ ৰুমলৈকে। আহা প্ৰিয়া। হেৰি,
এইবোৰ দেখিবলৈকে আপুনি ইমান কষ্ট কৰি সিহঁতক পঢ়াই শুনাই ডাঙৰ দীঘল কৰালে। হ'ব দিয়া, তুমি দুখ নকৰিবা। যি কি হ'লেও ল'ৰাটোৱে চাকৰি এটা যে পালে, ইয়াকে শুনিয়ে মই সুখী হৈছোঁ। আৰু সি বিয়া মনে মনে পাতিলে যদিও তাত নাথাকি যে ইয়ালৈকে আহিছে, এয়াও আমাৰ বাবে ভাগ্যৰ কথা। তুমি যোৱা, সিহঁতক খোৱা বোৱা কিবা এটা দিয়াগৈ। ঐ, তোক মই কালিয়ে কি কৈছিলোঁ হা? এতিয়ালৈকে তই ইয়াতে এনেকৈ আছ যে? আমাক পঢ়া শুনা কৰাওঁতে দেউতাক সকলোবোৰ পাই পইচা শেষ হ'ল, সকলোবোৰ সা সম্পত্তিও শেষ কৰিলে। এতিয়া দেউতাই মোক ক'ৰ পৰা 4 লাখ টকা দিব? ক'ৰ পৰা দিয়ে মই সেইবোৰ নাজানো। মুঠতে তই যদি 4 লাখ টকা এই এসপ্তাহৰ ভিতৰত আনিব নোৱাৰ, তেনেহ'লে চাবি মই দ্বিতীয় বিবাহ কৰাম। তুমিতো মোক ভাল পাই থাকোঁতে কৈছিলাই দেখোন একো সা সম্পত্তি নালাগে। তথাপি দেউতাই মোক বিয়াৰ সময়ত বহুতখিনি বস্তু লগত দিয়ে বিয়া দিছে। কিন্তু এতিয়া যে তুমি মোক 4 লাখ টকা দাবী কৰিছা, কাৰণটো কি? ভাবিছিলোঁ তই ভালদৰে পঢ়া শুনা কৰিছ, চাকৰি পাবি। কিন্তু মোৰ ধাৰণা ভুল আছিল। তই এজনী অলগদ্ধ গাধী। তই ভালদৰে পঢ়া শুনা নকৰিলি, ফেইল কৰিলি, চাকৰি এটাও যোগাৰ কৰি ল'ব নোৱাৰিলি। গতিকে তোক মই খুৱাই বুৱাই ৰাখি থকা কি প্ৰয়োজন আছে? টকা আনিব পাৰ যদি এই ঘৰত থাকিব পাৰিবি, আৰু নোৱাৰ যদি এই ঘৰৰ পৰা তই ওলাই যাব লাগিব। কি চাইছ? এই মুহূৰ্ততে বাহিৰ হ তই মোৰ ঘৰৰ পৰা, নহ'লে তোক মই ডিঙি টিপি মাৰি পেলাম। বৰুণ, মই হ'লে এইখন ঘৰত আৰু বেছি দিন থাকিব নোৱাৰো দেই। মোৰ একেবাৰে উশাহ নিশাহ বন্ধ হৈ গৈছেগৈ। আমি কি উদ্দেশ্যৰে এইখন ঘৰলৈ আহিছিলোঁ সেয়া তুমি দেউতাৰ লগত একো আলোচনা কৰা নাই। আজিৰ ভিতৰতে তুমি দেউতাৰ লগত কথাখিনি আলোচনা কৰা। আজি যদি তুমি কথাখিনি নোকোৱা তেনেহ'লে মই ক'ম, কিন্তু মই আৰু বেছি ধৈৰ্য ধৰি থাকিব নোৱাৰো। তুমি ক'ব নালাগে, মই ক'ম বাৰু। আজি কিবা এটা সুবিধা বুজি ক'বই লাগিব দিয়া কথাখিনি। ক'ব লাগিব নহয়, এতিয়াই কোৱা। দেউতা বাহিৰতে বহি আছে। কওঁ গৈ ৰ'বা। এতিয়াহে বুজিছোঁ আচলতে তোৰ ঘৰলৈ অহা উদ্দেশ্য কি আছিল। তহঁত দুটাক পঢ়া শুনা কৰোঁতেই সকলো মাটি বাৰী বিকি শেষ কৰি পেলালোঁ, দোকানখনো শেষ কৰিলোঁ। বাকী আছে এতিয়া মুঠতে এই ঘৰ ভেটি মাটিখিনি। এতিয়া যদি এইখিনি মাটি বিক্ৰী কৰি দিওঁ তেনেহ'লে আমি ক'ত থাকিম? আচলতে তহঁতক ডাঙৰ মানুহ বনোৱা সপোন দেখাটোৱে মোৰ ভুল হ'ল। দেউতাৰে গৰু ছাগলী সা সম্পত্তি যত যি আছিল চব বেছি শেষ কৰিলে তহঁত দুটাৰ কাৰণে। এতিয়া তহঁত দুটাই দেউতাৰক এয়া উপহাৰ দিছ ন? এজনীয়েতো পঢ়া শুনা আধৰুৱা কৰি নিজৰ ইচ্ছামতে দৰা বাচি বিয়া হৈ গৈছে, আৰু তয়ো সেই একেটাই কৰিলি। ভাল ভাগ্য তোৰ চাকৰিটো হ'ল। মা, দেউতা। তোৰ আকৌ কি হ'ল? কিয় কান্দি কান্দি আহিছ? দেউতা, অংশুমানে মোক ঘৰৰ পৰা খেদি দিছে। সি আকৌ তোৰ ঘৰৰ পৰা কিয় খেদি দিছে? সি দেখোন তোক ভাল পাই বিয়া পাতিছিল, কি কাৰণত খেদি দিবলগীয়া হ'ল আকৌ? দেউতা, অংশুমানক হেনো টকা 4 লাখ লাগে। মই ক'ৰ পৰা 4 লাখ টকা দিওঁ? দেউতা, 4 লাখ টকা নিব নোৱাৰিলে তেওঁ মোক ঘৰলৈ যাব মানা কৰিছে, আৰু তেওঁ হেনো দ্বিতীয় বিবাহ কৰাব। ঘৰৰ ভেটি মাটিখিনি বাহিৰে মোৰ আৰু এতিয়া কি আছে? কি বিকি মই তহঁতক টকা দিওঁ? তহঁত দুইটাই একেটা উদ্দেশ্য লৈ মোৰ ঘৰলৈ আহিছ। তহঁতৰ নামতে চব বেছি কিনি শেষ কৰিলোঁ। এতিয়া মই তহঁতক ক'ৰ পৰা টকা দিওঁ? ক'ৰ পৰা দিয়ে সেয়া আপোনাৰ কথা। ল'ৰা ছোৱালী জন্ম দিছে যেতিয়া সা সম্পত্তি দিয়াটো আপোনাৰ দায়িত্ব। আপুনি সেয়া ভেটি বিকি দিয়ে, মাটি বিকি দিয়ে, সেয়া আপোনাৰ কথা। বোৱাৰী, তুমি এইবোৰ কি কথা কৈছা? ভেটিখিনি বিকি দিলে আমি ক'ত থাকিম? ক'লৈ যামগৈ? হেৰা, মনে মনে থাকা। সকলো সা সম্পত্তি সিহঁত দুটাৰ নামতেই শেষ কৰিলোঁ। বাকী আছে কেৱল এই ঘৰৰ ভেটিটো। এইখিনিও সিহঁত দুটাৰ নামতেই এৰিলোঁ। আমি দুইটাই এই ঘৰৰ পৰা আজিয়ে গুচি যাম। য'তেই থাকোঁ ত'তেই থাকিম। এইবোৰ সিহঁতৰ ওপৰতে এৰি দিলোঁ। সিহঁতে যি কৰে কৰক। ব'লা, আমি আজি এই ঘৰ এৰি যাওঁগৈ। ল'ৰা ছোৱালী জন্ম দিয়া ফল আজি ভুগিছোঁ। আহা, কি চাই আছা? মা, দেউতা। গৈছে যাবলৈ দিয়া, কিহৰ চিঞৰি আছা? এই মাটিখিনি আজিৰ ভিতৰতে বিকিবলৈ অনা এজন চোৱা।